السلام عليكم ورحمة الله وبركاته. الحمد لله الذي جعل الشمس والقمر بحسبان والنجم والشجر يسجدان وفضل زمانا على زمان كما فضل مكانا على مكان وإنسانا على إنسان ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا ونبينا وشفينا وحبيبنا وإمامنا وسندنا ومرشدنا ومولانا محمدا عبده ورسوله صلى الله تعالى عليه وعلى آله وأصحابه أجمعين. أما بعد فقد قال الله تبارك وتعالى: أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. كنتم خير أمة أخرجت للناس تأمرون بالمعروف وتنهون عن المنكر وتؤمنون بالله. صدق الله المولانا العظيم. وقال رسول الله صلى الله عليه وسلم: خيركم من تعلم القرآن وعلمه أو كما قال النبي عليه الصلاة والسلام. محترم دوستو बुजुर्गो, আল্লাহ রব্বুল ইজ্জত কা এহসান ও ফজল ও করম আল্লাহ তাআলাই আপোনাক মোক বিভিন্ন পেৰেশানিৰ পৰা আল্লাহে বচাই কেনে আল্লাহ তাআলাই এনেকুৱা এখন মজমুআত এনেকুৱা এটা মজলিছত আল্লাহ তাআলাই বহাৰ কাৰণে তৌফিক দান কৰিছে, যিখন মজমুআত নেকি আল্লাহ তাআলাই মাগফিৰাতৰ ওয়াদা ৰাখিছে। আজি চাওক, আপুনি মই হয়তো ইয়াৰ দাম কিমান আমি বুজি পোৱা নাই, কিন্তু আমি ফখৰ কৰোঁ। আজি আমি আল্লাহৰ দিনৰ মজমুআত বহি আছোঁ, আজি আমি আল্লাহৰ ঘৰত বহি আছোঁ, কিন্তু আপুনি মই ফখৰ নাই, আপোনাৰ মোৰ ভিতৰত কোনো খুচি নাই। কিন্তু আপুনি মই যেতিয়া দুনিয়াদাৰী এজন মন্ত্ৰীৰ ঘৰত যাওঁ, এজন মন্ত্ৰীৰ ঘৰত যদি অলপ সময় বহি আহোঁ, আপুনি মই ফখৰ কৰোঁ, অমুক মন্ত্ৰীৰ ঘৰত মই বহি আছোঁ, অমুক মন্ত্ৰী মোক চিনি পায়, অমুক মন্ত্ৰীৰ মই মিটিঙত গৈছিলোঁ, মজলিছত গৈছিলোঁ। চাওক, আপুনি মই আল্লাহৰ যি মখলুক, সেই মখলুকৰ মজলিছত যায় আপুনি মই ফখৰ কৰোঁ, কিন্তু আপুনি মই আল্লাহৰ ঘৰত আহিছোঁ, আল্লাহৰ দিনৰ কথা শুনি আছোঁ, তাৰপিছত আমি কি কৰা নাই? কোনো শুক্ৰিয়া নাই, কোনো খুচি নাই। আচলতে আপুনি মই ফখৰ কৰিব লাগিছিল, আমি নিজকে গৌৰৱো কৰিব লাগিছিল যে আল্লাহ তাআলাৰ ওচৰত আলহামদুলিল্লাহ, শুক্ৰিয়া যে আল্লাহে আমাক বিভিন্ন পেৰেশানিৰ পৰা বচাই কেনে আল্লাহৰ দিনৰ মজমুআত বহাইছে। তো আমি প্ৰত্যেকেই আমি দিলৰ পৰা শুক্ৰিয়া আদায় কৰিব লাগে। আমি আলহামদুলিল্লাহ, এই আলহামদুলিল্লাহ যেতিয়া কয় আল্লাহৰ বান্দা, আল্লাহ তাআলা তেতিয়া বহুত খুশ হয়, বহুত খুশি হয়। কাৰণ এই যিটো আলহামদুলিল্লাহ, আজি যিটো আমি আপুনি মই আলহামদুলিল্লাহ ক'লোঁ, এই আলহামদুলিল্লাহটো কিন্তু হৈ যায়। আমাৰ এটা ভাষাত কয় নে, উলুৰ লগত বগৰী পৰা। আজি উলুৰ লগত আমি গোটেইকেইটাই বগৰী পৰা যাওয়াৰ দৰে আমি এজনৰ লগত আমি গোটেইকেইজনে কি কৈ আছোঁ? শুক্ৰিয়া আদায় কৰিছোঁ। কিন্তু এইটোত চাই ডাঙৰ আলহামদুলিল্লাহ বা ডাঙৰ শুক্ৰিয়া কোনটো জানে? অকলে যেতিয়া আপুনি মই ৰুমৰ ভিতৰত আছোঁ, অকলে যেতিয়া আপুনি মই অফিচত আছোঁ, অকলে মই যেতিয়া ৰুমৰ ভিতৰত আছোঁ, ঘৰত আছোঁ, মোৰ হাতত মোবাইল আছে, 5G মোবাইল আছে, নেট আছে, চাৰ্জ আছে, গোটেই আছে আলহামদুলিল্লাহ, আল্লাহ দিয়া চকুৰ পাৱাৰ আছে, আপোনাৰ মোৰ ওচৰত সময় আছে। তাৰপিছতো যেতিয়া আপুনি মই চিনেমা গান বাজনাৰ পৰা দূৰত থাকি, নাটক থিয়েটাৰৰ পৰা দূৰত থাকি, যিবিলাক মোবাইলত আহে সেইবিলাক বস্তুৰ পৰা দূৰত থাকি কেনে যেতিয়া নেকি আপুনি মই আল্লাহৰ কোৰআনৰ তিলাৱাত শুনিম, নাতে ৰসুল শুনিম, অৰ্থাৎ নবীৰ তাজগিৰা শুনিম, আল্লাহৰ প্ৰশংসাৰ কথা শুনিম, আপুনি মই আল্লাহ তাআলাৰ ওচৰত শুক্ৰিয়া আদায় কৰি থাকিম। আল্লাহ আপুনি মোক ইমান ভাল পায়, আল্লাহ মোক আপুনি হাত ভৰি দিছে, আল্লাহ আপুনি মোক ইমান ধুনীয়া বনাইছে, আল্লাহ আজি দুনিয়াৰ বুকত কিমানৰ চকু আছে কিন্তু দেখা নাপায়, আল্লাহ কিমানৰ হাত আছে কিন্তু কৰিব নোৱাৰে, আল্লাহ কিমানৰ কিন্তু ভৰি আছে কিন্তু খোজ কাঢ়িব নোৱাৰে, আল্লাহ আজি মোৰ দৰে কিমান মানুহ হস্পিটেলত পৰি আছে, কিমান মানুহ আজি মোৰ দৰে মানে কি জেলত পৰি আছে নাজায়জ তাআল্লুকৰ কাৰণে, অন্যান্য মাসাইলৰ কাৰণে, মছলাৰ কাৰণে ফাঁচি কেনে ক'ত পৰি আছে, আজি মানুহে জেলত পৰি আছে।
মানুহৰ ওচৰত লাঞ্ছনা বাঞ্ছনা হৈ ঘূৰি আছে, কোনোবাই পগলা হৈ কেনে ঘূৰি আছে, কিন্তু আল্লাহে আপোনাক মোক সহি চালামত ৰাখিছে। এইটোৰ ওপৰত আপুনি মই যেতিয়া গৌৰৱ ফিকিৰ কৰিম, কৰি ফেলে কি কৰিব লাগিব ভাই? আমি চবেই আল্লাহৰ শুক্ৰিয়া আদায় কৰিব লাগিব। আল্লাহৰ শুক্ৰিয়া যেতিয়া আদায় কৰিম, আল্লাহ বহুত ভাল পায়, আল্লাহ বহুত ভাল পায়। আল্লাহ কোৰানত কৈ দিছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, লা ইন শাকাৰতুম লাযিদান্নাকুম ওয়া লা ইন কাফাৰতুম ইন্না আযাবি লাশাদীদ। আল্লাহ তাআলা কয়, মোৰ যি বান্দাই নেকি মোৰ নিয়ামতৰ ওপৰত শুক্रिয়া আদায় কৰিব, লাযিদান্নাকুম, আল্লাহ তাআলা ফরমাते मैं उसकी नियामत पर इजाफा कर दूंगा, অর্থাৎ মই তাৰ নিয়ামত কি কৰি দিম? বঢ়াই দিম। সুবহানাল্লাহ। তো আমি আল্লাহ তাআলাৰ শুক্ৰিয়া বেছি বেছি কৰিব লাগে। বাইক চলাই যাই আছোঁ, আপুনি মই কি কৰোঁ? তাত আল্লাহৰ প্ৰশংসা, আল্লাহৰ নাম গুণ কৰি কেনে যাই থাকিব লাগে, আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি কেনে যাই থাকিব লাগে। আৰু আজি কি কৰোঁ? আমাৰ বহুত ডেকা ল'ৰাই গান শুনি কেনে, হেডফোনত ব্লুটুথ গান শুনি কেনে যায়, ডাঙৰ গাড়ীত বক্সত গান লগাই দি কেনে যায়। নাই নাই, আল্লাহ তাআলা এইটো পচন্দ নকৰে। যাই নহওক, আল্লাহ আমাক সকলোকে সহি বুজ দান কৰি কেনে আমল কৰাৰ কাৰণে তৌফিক দান কৰক, আমিন। ভাই মহতৰম দোস্ত বুজুৰ্গ, আজি অলপমান কথা ক'ব বিচাৰিছোঁ যে মক্তাবৰ ওপৰত, মাকাতিব, এই যিটো আমাৰ মছজিদবিলাকত যি পঢ়ায় মক্তাব, আমাৰ অসমত এই মক্তাব যি পঢ়ায় ভাটিবেলাই, মানে কি আসৰৰ নমাজৰ পিছত যি পঢ়ায় মগৰিবলৈকে, এই মক্তাবৰ ওপৰত আজি বহুত মছজিদত দেখা যায় মক্তাবৰ একেবাৰে কমজুৰি, একেবাৰে কমজুৰি। আৰু এই কমজুৰিৰ ভিতৰত আমাৰ, মই বেলেগত এক নম্বৰতে নেদাওঁ, আমাৰো কমি আছে, আমাৰ উলমাসকলৰ, আমাৰ আইম্মা হজৰত যি আছে মছজিদৰ ইমামসকলৰো কমি আছে, লগতে গাৰ্জেনবিলাকৰো কমি আছে, গাৰ্জেনবিলাকৰো কমি আছে। আজি যদি বাচ্চাটো যদি মুক্তাবত নাযায়, এনেকুৱাকৈ নকয় যো বাচ্চা যো কিবা দিম যো, বাচ্চা মই তোক কিবা কিনি দিম দি, তই ভালকৈ কোৰাণ শ্বৰীফখন লওঁ বাচ্চা, কোৰাণ শ্বৰীফখন ল'লি মই তোক ডাঙৰ বস্তু এটা গিফ্ট দিম, চিফৰাখন লওঁ, আম্মা পাৰাখন লওঁ, কিবা এটা ভাল বস্তু এটা গিফ্ট দিম, মোৰ জানাজাৰ নামাজ পঢ়িব লাগিব নহয় বাচ্চা, জানাজাৰ দোৱা শিক, কোৰাণ শ্বৰীফ শিক, মই মৰি গেলি মোক লাগি দোৱা কৰিব লাগিব, এনেকৈ চলিক কৈ কেনে লালাচ দিব লাগিব, মই তোমাক অমুক গিফ্ট দিম, অমুকটো বস্তু দিম। কিন্তু আপুনি মই কওঁ, যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আনিব পাৰা মই তোমাক অমুক গিফ্ট দিম, হাই ছেকেণ্ডেৰীত যে তুমি কি কৰিব ফাৰ্ষ্ট ডিভিজন আনিব পাৰা, ডিষ্টিংশ্যন কৰিব পাৰা, আৰু তুমি ওপৰ লেভেলত যদি মানে কি নম্বৰ আনিব পাৰা, পাৰ্চেণ্টেজ আনিব পাৰা, তোমাক মই বাইক দিম, তোমাক মই মোবাইল দিম। আৰে মোৰ ভাল আল্লাহৰ বান্দা, বিশ্বাস কৰক, আজি দুনিয়াৰ কাৰণে আপুনি মই বাচ্চাৰ কাৰণে আপুনি মই দুনিয়াৰ ক্ষেত্ৰত আপুনি মই বাচ্চাক কি দি আছোঁ? লালাচ দি আছোঁ। দুনিয়া কামোৱাৰ কাৰণে, দুনিয়া শিকাৰ কাৰণে আপুনি মই কি দি আছোঁ? বাচ্চাৰ সন্মুখত লালাচ ৰাখি থৈ দিছোঁ, দিম বুলি কৈছোঁ। কিন্তু আপুনি মই কোনদিনা কোৰাণ শ্বৰীফ ল'লে অমুক দিম বা চিফৰা ল'লে অমুক দিম, আল্লাহ ভাল পাব বাচ্চা, মই মৰি গ'লে দোৱা কৰিব লাগিব, কোনদিনা আপুনি মই কৈছোঁ? চাওকচোন, আজি ডাঙৰ ডাঙৰ ল'ৰা ক্লাছ 10 পাইছে, ক্লাছ 9-10 পাইছে, কলেজত পঢ়ি আছে, নামাজ নাজানে, কোৰাণ শ্বৰীফ তিলাৱাত কৰিব নাজানে। এনেকুৱা কাৰ ঘৰ আছে যাৰ ঘৰত কোৰাণ শ্বৰীফ নাই? প্ৰত্যেক মুছলমানৰ ঘৰত কোৰাণ শ্বৰীফ আছে মোৰ ভাই, কিন্তু কোৰাণ শ্বৰীফ থাকিলে কি হ'ব? পঢ়াওতা নাই, জানে পঢ়িব জানে। সেই এবছৰৰ মূৰত পবিত্ৰ মাহে ৰমজান যেতিয়া আহে, তেতিয়া ইল্লা মাশাল্লাহ মা ভনী অলপমান যদি টাইম পায় তেতিয়া পঢ়ে। এতিয়াতো ৰমজান মাহতো কোৰাণ শ্বৰীফ মানে কি তিলাৱাত কৰা হৈছে, বন্ধ হৈ গৈছে। মোৰ দুখ লাগে, যেতিয়া নেকি আপাতৰ কাৰণে কইনাটো চাব যায়, কইনা যদি চাব যাওঁতে কিন্তু বাপেকে কয়, মায়ে কোৰাণ শ্বৰীফ পঢ়িবা জানা নে? লৈছোঁ বা জানো, আনাৰ পিছত কিন্তু কোনোদিন নকয় বোলে মায়ে কোৰাণ শ্বৰীফখন পঢ়ছোঁ ভাই, বাচ্চা ঘৰটো দেখোন কিবা কিবি লাগি থাকে আমাৰ। কাৰণ আল্লাহ নবীয়ে কৈছে নহয়, যি ঘৰত নেকি কোৰাণ শ্বৰীফ তিলাৱাত নহয় সেইটো কবৰ হয়, কাৰণ কবৰত কোনো ইবাদত নকৰে। আজি মোৰ ঘৰত কোৰাণ শ্বৰীফ আছে কিন্তু তিলাৱাত কৰা নাই। মোবাইল কিন্তু প্ৰত্যেকৰে হাতত আছে, মোবাইল কিন্তু চবেই চাই আছে, মই চাই আছোঁ, মোৰ বিবি চাই আছে, মোৰ বাচ্চাই চাই আছে, মোৰ মাৰ হাতত, মোৰ বাবাৰ হাতত, মোৰ ভাইৰ হাতত, মোৰ ভাবিৰ হাতত, প্ৰত্যেকৰ হাততে মোবাইল আছে। কিন্তু আপুনি মই কোৰাণ শ্বৰীফৰ প্ৰতি কিমান ধ্যান দিছোঁ? মনত ৰাখিব, ইজা উদিআল মাইয়িতু ফি কবৰি জাআল কুৰআনু ইনদা ৰাসি ওয়াস-সালাতু আন ইয়ামিনি ওয়াস-সিয়ামু আন শিমালি ওয়াসাইরুল হাসানাতি ইনদা রিজলাইন। আল্লাহ के रसूल सल्लल्लाहु अलैहि वसल्लम ने फरमाया, আল্লাহৰ নবী सल्लल्लाहु अलैहि वसल्लমে কৈছে, যেতিয়া মানুহ নেকি কবৰত থোৱা যায়, ইজা উদিআল মাইয়িতু ফি কবৰি, মানুহক যেতিয়া কবৰত থোৱা যায়, মানুহৰ আজাববোৰ মাথাৰ পিনে পৰা অহা শুরু কৰে। জাআল কুরআনু ইনদা রাসি, যেতিয়া নেকি মাথাৰ ফালৰ পৰা আজাব অহা শুরু কৰে, লগে লগে কোৰাণ শ্বৰীফে খাৰা হৈ কেনে কয়, এই আজাব তোৰ ফাল দি জাগা নাই, এই বান্দাই কোৰাণ শ্বৰীফ তিলাৱাত কৰিছিল। সুবহানাল্লাহ, আলহামদুলিল্লাহ। এই কোরআনে আপনার মোর কারণে কি হব? বেড়া হয়ে যাব। কোরআনে আপনার মোর কারণে গার্ড হয়ে যাব, যেতিয়া আপনি মই কোরআন শরীফ তিলাওয়াত করিম। ওয়াস-সালাতু আন ইয়ামিনি,
সোঁ হাতৰ পৰা যেতিয়া নেকি আজাব আহিব বিচাৰে তেতিয়া সোঁ হাতৰ পৰা নামাজে কয় হে আজাব তোৰ ইফালদি জাগা নাই, কাৰণ এইজন বান্দাই দুনিয়াত থাকাওতে নামাজ কায়েম কৰিছিল। এইবাৰ চিয়াম আং চিমালি যেতিয়া নেকি বাওঁ চাইডৰ পৰা আজাব আহে তেতিয়া ৰোজাই কয় এই আজাব তোৰ ইফালদিও জাগা নাই, এই বান্দাজনে দুনিয়াত থাকোতে ৰোজা ৰাখিছিল। সুবহানাল্লাহ, ৰোজাই ক'ব ওয়াসাইরুল হাসানাতি ইনদা রিজলাইন, যেতিয়া মাথাৰ ফালৰ পৰা জাগা নাই, সোঁ হাতৰ পিনে জাগা নাই, বাওঁ পিনেও জাগা নাই, ভৰিৰ ফালৰ পৰা যেতিয়া অহা শুৰু হৈ যায় তেতিয়া গোটেই নেক আমলবিলাকে ক'ব, যিবিলাক দান খায়ৰাত জাকাত সদকাবিলাকে ক'ব ওয়াসাইরুল হাসানাতি ইনদা রিজলাইন, বাকী আমলবিলাকে ক'ব, বাকী ইবাদতবিলাকে ক'ব, দান খায়ৰাত জাকাত সদকাবিলাকে ক'ব এই আজাব তোৰ ইফালদিও জাগা নাই, কাৰণ বান্দাই দান খায়ৰাত জাকাত সদকা কৰিছিল, নফল ইবাদত কৰিছিল। চাওক কোরআন এক নম্বৰতে থাকিব। আপুনি মই নামাজ পঢ়িব লগা হ'লে কোরআন শরীফ জানিব লাগে, সূরা জানিব লাগিব, তেতিয়া আপোনাৰ নামাজ দুৰুস্ত হ'ব, নামাজ মুকাম্মল হ'ব। আজি আপুনি মই কোরআন শরীফক অমান্য কৰিছোঁ, নিজেতো কৰি আছোঁ, নিজৰ সতি সন্তানৰ এই অৱস্থা। মই গুজাৰিছ কৰোঁ, মই অনুৰোধ কৰোঁ, প্ৰত্যেকজন মা ভনীকে মই অনুৰোধ কৰোঁ, নিজৰ সতি সন্তানক আপুনি যেনেকুৱাকৈ স্কুল কলেজ পঢ়াৰ কাৰণে তাৱাজ্জু দিলাই আছে, নিজৰ সতি সন্তানক স্কুল কলেজ পঢ়াৰ কাৰণে যেনেকুৱা আগ্ৰহৰ কাৰণে আপুনি মানে আগ্ৰহৰ পিনে লৈ যাই আছে, আগ্ৰহ দি আছে, তেনেকুৱাকৈ আপুনি মুক্তাবৰ ফালেও আপুনি আগ্ৰহ দিয়ক। চাব বুজুৰ্গে কৈছে এনেকুৱা হয় যেনেকুৱা বাচ্চা নোহোৱা এজনী বাচ্চা নোহোৱা মহিলা, যিজনী মহিলাৰ বাচ্চা নহয়, এটা আল্লাহৰ হুকুম হয়, আল্লাহে দিয়া নাই, তো সেইজনী মহিলা নচলৰ কাৰণে বেৰা বনি যায়, অৰ্থাৎ সেইজনী মহিলাৰ যেতিয়া নেকি বাচ্চা নহয়, বাচ্চা নহ'লে আৰু সিফালৰ পৰাই সেই খানদানটো বা সেই বংশটোৰ আৰু আগত দেখি যাৱাৰ কাৰণে কোনো ৰাস্তা নাথাকে, কাৰণ যেতিয়া বাচ্চাই নহ'ব, মিয়া বিবি মাৰা যোৱাৰ পিছত ইহঁতৰ বাচ্চা নহ'লে ক'ত ইহঁতৰ খানদানটো বাঢ়ি যাব বা বংশটো গুচি যাব, নাযায়। এই বংশৰ কাৰণে, বংশ ৰখাৰ কাৰণে যেনেকৈ নেকি মহিলাৰ বাচ্চা নহ'লে নিজৰ বংশ বা খানদান কি হৈ যায়, বেৰা হৈ যায়, ৰখি যায়, আৰু যাৱাৰ কাৰণে কোনো আগৰ ফালে ৰাস্তা নাই, তেনেকুৱাকে মহল্লাত যদি আনেৱালা নচল, আনেৱালা সৰু সৰু ল'ৰা ছোৱালীক যদি আপুনি মই মক্তাব যদি নিদিওঁ, এই মক্তাবত যদি আপুনি মই মেহনত নকৰোঁ, তেনেহ'লে আপোনাৰ মোৰ অৱস্থা এনেকুৱা হ'ব, আপুনি মইতো কোরআন শরীফটো নাজানো, আমাৰ আনেৱালা নচলো, সেই মধুৰ বটাল লৈ কেনে, ভাঙৰ চিলিম লৈ কেনে, জুৱাত যাই কেনে অন্যান্য বেবিচাৰী কামত লিপ্ত হৈ থাকিব, কাৰণ যদি মক্তাবৰ কোরআনৰ তালিম নহ'ব। আমাৰ ইমামসকলক আপোনালোকে আলহামদুলিল্লাহ ৰাখে, দৰমহা দি কেনে ৰাখে। আমাৰ মছজিদৰ কমিটি যে আছে, কমিটিসকলৰ কৰ্তব্য আছে আমাৰ ইমামসকলৰ লগত বহি মাছৱৰা কৰিব লাগে। ইমাম চাহাব কি বস্তুৰ দৰকাৰ আপুনি কওকচোন, ইমাম চাহাব কি বস্তু লাগে আপুনি কওকচোন, আমাক আমি আনি দিম। ডেস্ক লাগে, আপোনাক লোৱাৰ কাৰণে টেবুল লাগে, বাচ্চাৰ কাৰণে কি লাগে, বৰ্ড লাগে, যিমানখিনি বস্তুৰ দৰকাৰ হয় সেইখিনি বস্তু আপোনালোকে যোগান ধৰিব লাগিব। আপোনালোকে যেতিয়া নেকি আমাৰ পেৰেণ্টছসকলক কৈছোঁ, মই গাৰ্জেনসকলক কৈছোঁ, যেনেকুৱাকৈ আপোনাৰ বাচ্চাই স্কুলত গ'লে আপুনি ফোন কৰি হওক, যাই কেনে হওক, সুধি থাকে মোৰ বাচ্চাটোৱে কেনেকুৱা পঢ়াত, ছাৰ ভালে পঢ়িছেনে, ছাৰ পঢ়া পাতি কেনে চলিছিনো, এনেকৈ আমি খোজোঁ। আমাৰ মক্তাবতো তেনেকুৱাকৈ আহি কেনে ইমাম চাহাবক সুধিব লাগে, ইমাম চাহাব আমাৰ বাচ্চাটো কেনে পঢ়ি আছে হুজুৰ, ভালে পঢ়ি আছেনে চলিটো, পাৰিবনে হুজুৰ শিকাব আৰু। তেতিয়া আমাৰো ভাল লাগে, আমাৰ ইমামসকলৰ ভাল লাগে, দে মাক বাপেকে খবৰ লৈছি দে, এনেকুৱা হৈ যায় আমাৰ। তাৰমানে আমি আছোঁ বাছ, কোনো ধ্যান নাই, ঘৰৰ ফালৰ পৰা ধ্যান নাই। যেতিয়া নেকি আপোনালোকৰ ফালৰ পৰা ধ্যান নাথাকিব ন, তেতিয়া আমাৰ ফালৰ পৰা অট'মেটিকলি এইটো বস্তু কমি যায়, ভাল নালাগে। আপোনালোকে যেতিয়া নেকি সুধি থাকিব, খবৰ লৈ থাকিব, তেতিয়া আমাৰো এটা হৌচলা বাঢ়ে। এটা কথা মোৰ মনত পৰি গ'ল, মই কৈ দিওঁ, যেতিয়া নেকি আমাৰ এই ল'ৰা ছোৱালীবিলাক যদি মক্তাবৰ ক্ষেত্ৰত যদি পিছ পৰি আছে, কি কাৰণ জানেনে? মক্তাবৰ পিছ পৰাৰ কাৰণ মই কৈ দিছোঁ আগতে, এতিয়াও কওঁ, ল'ৰা ছোৱালীক আগৰ পিনে আপুনি মই একো লালাচ নিদিওঁ, একো বস্তুৰ সিহঁতক গিফ্ট দিম বুলি বা একো বস্তুৰ আপুনি মই নকওঁ বোলে অমুকটো বস্তু দিম, অমুকটো বস্তু তুমি ভালদৰে কোরআন শরীফখন লোৱা, ভালকৈ চিফৰাখন লৈছোঁ নাগে, মই অমুক বস্তু দিম, এই বস্তুটো আপুনি মই নকওঁ। আৰু কি কৰোঁ, যেতিয়া নেকি কোনোবা বাচ্চা এজনে বা বাচ্চা এজন, এটা যি বাচ্চা বা বাচ্চি যদি কি কয় কোরআন শরীফ লয়, চিফৰা লয়, এই আল্লাহ হিফাজত কৰক। এই হোটেলত নহয় তাকো, এই সৰু সৰু দোকানত পাবা সেই ভুজবুন্দৰ পেকেট 2-10 টকীয়া, 2-4টামান আনি পেলাই মানুহ ভাগে দেই, টিপলিও ৰস নলে, নাকত ললি বাছ পায়, আৰু একো নাই। কোরআন শরীফ লৈছি,
ইমান খুশি হ'ব লাগিছিল আজি মোৰ বেটাইকে কোরআন শরীফ লৈছে, আল্লাহর কালাম মোৰ বেটাই হাতত তুলি লৈছে। আলহামদুলিল্লাহ, মোৰ বেটাই মোৰ কাৰণে কি কৰিব? দোয়া কৰিব। মোৰ বেটাই মোৰ কোরআন শরীফ লৈছে, মোৰ কাৰণে কি কৰিব? কোরআন শরীফ তিলাওয়াত কৰি দোয়া কৰিব। মোৰ বাচ্চাই মুক্তাবত যায়, কোরআন শরীফ লৈছে, চিপৰা লৈছে, এই জানাজাৰ নামাজ জানা হৈছে। মই ইন্তেকাল হ'লে যদি মোক আল্লাহ লৈ যায়, মোৰ জানাজাৰ নামাজ মোৰ বেটাই পঢ়াব। খুশি হ'ব লাগিছিল, মহল্লাক দাওয়াত দিব লাগিছিল, মহল্লাক দাওয়াত দিব লাগিছিল। কিন্তু বাচ্চাই কোরআন শরীফ লৈছে, মাক বাপেকৰ কোনো খুশি নাই। যেতিয়া নেকি মেট্ৰিক পাছ কৰে, বা সুদু ধুলিও টকা আনবো, আনি ফেলে গোল্লার অর্ডার। রাতিপুৱা নহওঁতে রিজেল আহার আগতে গোল্লা শেষ, দোকানত মিঠে, দোকানত মিঠে শেষ। এই অৱস্থা আমাৰ বৰ্তমান জামানাত চলি আছে। মই গুজাৰিছ কৰোঁ এইবিলাক বস্তুবোৰ আমি বুজি শুচি কামবিলাক কৰোঁ। যেতিয়া নেকি হাই ছেকেণ্ডেৰী পাছ কৰে, তেতিয়া আজিকালিতো ক'বাই ভাল, পোলাও বনাওঁ কৰছি, ৰাতি হ'লে পোলা দেই, গধূলিবেলাই ভাজা পিঠাই। এই ভাজা পিঠা মানে তেল পিঠাই, কিছুমান জেগাত তেল পিঠা বুলি কয়, কিছুমান ভাজা পিঠা বুলি কয়। এই ভাজা পিঠাই, তেল পিঠাই, গোল্লাই, বুন্দ ভুজাই, চাহেই, ক্ষীৰেই, আকৌ ৰাতি হ'লি ধুনীয়া পোলাও মাংসই দি, এইবিলাক দিয়াৰ কাৰণে আপুনি মই আগ্ৰহ হৈ আছোঁ আমাৰ সন্তানক। কিন্তু কোরআনৰ তালিম দিয়াৰ কাৰণে আপুনি মই পিছ পৰি আছোঁ। মই গুজাৰিছ কৰোঁ, মই অনুৰোধ কৰোঁ, মোৰ মা ভনীসকলক কওঁ, যদি আপোনাৰ নচলক, আপোনাৰ খানদানক, আপোনাৰ বাচ্চাক যদি আপুনি কি কৰিব বিচাৰিছে? দিনদাৰ বনাব বিচাৰিছে, দিনদাৰ বনাব বিচাৰিছে, তেনেহ'লে আপোনালোকে কোরআন শরীফ মুক্তাবৰ প্ৰতি ধ্যান দিয়ক। চাব ইনশাআল্লাহ আপুনি আখেৰাতৰ ফালে বেছি তাৱাজ্জু দিয়ক। দুনিয়াৰ যিটো ইলিম মই মানা কৰা নাই, বিলকুল লাগে। ডক্টৰ, ইঞ্জিনিয়াৰ, এডভোকেট, মাষ্টাৰ, এছপি, ডিএছপি, IAS, প্ৰফেচাৰ যি বনা আপুনি বনাওক, কিন্তু নিজৰ সন্তানক এটা দিনদাৰ বনাবৰ কাৰণে কোচিছ কৰিব। আপুনি ইৰাদা কৰিব যে মই মাৰা যাৱাৰ পিছত যদি মোৰ বেটাৰ আগত মই যদি যাওঁ, মোৰ বাচ্চাক আল্লাহ ৰাখক। যদি মইতো এদিনটো যাবই লাগিব, মই যদি মাৰা যাওঁ, মোৰ বাচ্চাই মোৰ কি কৰোঁ? জানাজাৰ নামাজ পঢ়াব। মোৰ কাৰণে হাত উঠাই কেনে দোয়া কৰিব, আল্লাহ মোৰ আম্মাক জান্নাত দিবি। আল্লাহ মোৰ আম্মাই মোক এনেকৈ কষ্ট কৰি পঢ়াইছিল, আল্লাহ মোৰ আব্বাই মোৰ কাৰণে কষ্ট কৰি কেনে এনেকৈ মোক পঢ়া শুনা কৰাইছিল। বাচ্চাৰ মনত পৰব। আপুনি হাউ আর ইউ? আই এম ফাইন, হোৱাট ইজ ইউৰ নেম? ইংলিছ পুৰা শিকি আছে কিন্তু। বা ক'ৰবাত যাওঁতে বাই বাই, দেখা পালি হাই, যাওঁতে বাই বাই, টা। কিন্তু কোনোবা দিন চালাম শিকাইছোঁ নে? এই বস্তুটো ক'ত শিকাব? আমাৰ মক্তাবত শিকাব। মই গুজাৰিছ কৰোঁ, মই অনুৰোধ কৰোঁ মোৰ মা ভনীসকলক, হয়তো ভিডিঅ' হৈ আছে, তাৰ মাধ্যমৰ দ্বাৰাই দেখা পাব, বহুতে দেখা পাব। তো আপোনালোকক মই গুজাৰিছ কৰোঁ যে আমাৰ প্ৰত্যেক সন্তানক আমি কি কৰোঁ? কোরআনৰ পিনে আগুৱাই লৈ যাওঁ, আল্লাহৰ দিনৰ ফালে আগুৱাই লৈ যাওঁ, দুনিয়াবী ক্ষেত্ৰতো লৈ যাওঁ, স্কুল কলেজতো আমি দিওঁ। বিলকুল মানা নাই, বিলকুল পঢ়ক, লাগে আমি ফখৰ কৰিম, আমি গৌৰৱ কৰিম। আমাৰ আলহামদুলিল্লাহ ভাৰ ছোৱালী, ভাৰ ল'ৰা আজি আলহামদুলিল্লাহ ডক্টৰ, ইঞ্জিনিয়াৰ হৈছে, প্ৰফেচাৰ হৈছে, IAS, PSP, DS মানে কি BSF যোনে যি হৈছে আলহামদুলিল্লাহ। কিন্তু দিনদাৰ বনাব, দিনদাৰ বনাবৰ কোচিছ কৰিব। আল্লাহ আমাক সকলোকে দিনৰ ওপৰত চলাৰ কাৰণে, লগতে আমাৰ ইমাম চাহাব সকলকো, তেখেতসকলৰ যেন মনত একো হেৰি নলায়। কাৰণ এইটো কাৰণে কৈছোঁ, আজি আমি যদি ডাইৰেক্ট যদি আমাৰ ফালৰ পৰা এনেকুৱা হ'ব লাগে, কেতিয়াবা জুমাৰ দিনা ইয়াৰ ওপৰত কথা ৰাখিব লাগে, মক্তাবৰ ওপৰত বহল ভিত্তিত জুমাৰ দিনা অলপমান কথা ৰাখি দিব লাগে, তাকে মানুহৰ যেন হৌচলা বাঢ়ে, তাকে মানুহৰ যেন আগ্ৰহ বাঢ়ে, তাকে বাচ্চাক যেন মক্তাবত দিয়ে। আমাৰ ইমাম চাহাবসকলেও লালাচ দিব লাগে। বাচ্চা সৰু বাচ্চা আহে, সিহঁতক যদি সোণা দিয়া যায়, সিহঁতে সোণাৰ মূল্য বুজি নাপায়। কেতিয়াবা এক বয়াম চকলেট আনক, 2 টকা দামী চকলেট আনি দিয়ক, সিহঁতে এটা ভাগে দিয়কচোন, চাবচোন সিহঁতে কিমান খুচি হ'ব। এইবিলাক খ্ৰীষ্টানে কৰি আছে, কিন্তু খ্ৰীষ্টানৰ মেহনত চলি আছে, কিন্তু আপুনি মই দূৰত আছোঁ। সেইকাৰণে মই কওঁ, আমাৰ যিটো মুখালিফ চবেই ইয়াৰ ওপৰত মেহনত কৰিছে, কিন্তু আপুনি মই দূৰত আছোঁ। আল্লাহ আমাক সকলোকে সহি বুজ দি কেনে প্ৰত্যেককে আমল কৰা তৌফিক দান কৰক। ওয়া আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।